মোবাইলত চোৱাচোন ঠিকে আছে। আসসালামু আলাইকুম, নমস্কাৰ। শ্ৰদ্ধাৰ বাগবৰ সমষ্টিবাসী তথা মোৰ শুভাকাংক্ষীসকল, মই প্ৰায় 2 মাহতকৈ অধিক দিন কাৰাবৰণ কৰাৰ পিছত যোৱা 7 তাৰিখে মুকলি আকাশৰ তললৈ আহিলোঁ। আৰু এই ক্ষেত্ৰত বা মই কাৰাবৰণ কৰি থকা সময়ছোৱাত গোটেই অসমৰ মোৰ শুভাকাংক্ষী তথা বিশেষকৈ মোৰ শ্ৰদ্ধাৰ বাগবৰ সমষ্টিবাসীয়ে যি ধৰণে মোৰ কাৰণে দোৱা কৰিলে, প্ৰাৰ্থনা কৰিলে বা যি ধৰণে মোৰ প্ৰতি তেওঁলোকে সহমৰ্মিতা প্ৰকাশ কৰিলে, মোক লগ কৰিবলৈ বাটকুৰি বাই জেললৈ আহিলে, আপোনালোক আটাইকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱা প্ৰায় 2.5 মাহ মই সমষ্টিৰ উন্নয়নৰ পৰা প্ৰায় বিৰত থকাৰ নিচিনা। আজি বিশেষ এটা কথা, উজিৰেশ্বৰ পঞ্চায়ত সম্পৰ্কীয় এটা কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ মই আজি ফেচবুক লাইভলৈ আহিলোঁ। মই জেলৰ পৰা ওলোৱাৰ পিছত উজিৰেশ্বৰ পঞ্চায়তত গৈছিলোঁ আৰু তেতিয়া আপোনালোকক এটা অনুৰোধ কৰিছিলোঁ যে বৰ্তমান যদিও উজিৰেশ্বৰ মৌখোৱা চৰত যদিও সোলাৰ লাইটেদি বিদ্যুৎ সংযোগ দিয়াৰ পৰিকল্পনা আছে বা চেংচন হৈছে, কিন্তু মই আপোনালোকক এটা অনুৰোধ কৰিছিলোঁ যে এই সোলাৰটো সদ্যহতে নল'ব, আপোনালোকে গ্ৰিড কানেকশ্যন দিয়াৰ অৰ্থাৎ খুঁটা পুতি বৈদ্যুতিকৰণ কৰাৰ এটা প্ৰক্ৰিয়া চলি আছে। কাৰণ উজিৰেশ্বৰ ডেকদোৱাত এটা টাৱাৰ লাইন চেংচনৰ পথত, আৰু সেইকাৰণে মই ডিপাৰ্টমেণ্টকো কৈছিলোঁ, এখন চিঠিও লিখিছিলোঁ যে এতিয়া সোলাৰ লাইট দিব নালাগে, এতিয়া সদ্যহতে আপোনালোকে টাৱাৰ লাইনটো চেংচন হোৱাৰ পিছত গ্ৰিড কানেক্টিভিটিটো কৰাৰ ব্যৱস্থা কৰক, অৰ্থাৎ খুঁটা পুতি কাৰেণ্ট দিয়াৰ কাৰণে যিটো পাৰ্মানেণ্ট স্থায়ী ব্যৱস্থা কৰক, সেইটো কৰাৰ কাৰণে ডিপাৰ্টমেণ্টকো অনুৰোধ জনাইছিলোঁ। কিন্তু মই বিভাগীয় বিষয়াসকলৰ লগত কথা পাতি জানিব পাৰিলোঁ যে এই টাৱাৰ লাইন যদি আজিও কাম আৰম্ভ হয়, অতি কমেও 2 বছৰ লাগিব এই কামখিনি শেষ হ'বলৈ। গতিকে 2 বছৰ মোৰ উজিৰেশ্বৰ মৌখোৱাবাসী কাৰেণ্টৰ পৰা বিচ্ছিন্ন হৈ থাকিব। সেইকাৰণে মই বিভাগীয় বিষয়াসকলৰ লগত কথা পাতি তেখেতসকলক অনুৰোধ জনাইছোঁ যে সোলাৰখিনি ইমিডিয়েট দি দিয়ক, বাকী টাৱাৰ লাইন কনষ্ট্ৰাকশ্যন হোৱাৰ পিছত তেতিয়া খুঁটা পুতি বৈদ্যুতিক সংযোগ কৰাৰ ব্যৱস্থা কৰা হ'ব। সেই বতৰাখিনি আপোনালোকক দিবলৈকে আজি মই ফেচবুক লাইভত আহিছোঁ। অৰ্থাৎ মেছেজটো হ'ল, বাৰ্তাটো হ'ল যে উজিৰেশ্বৰ মৌখোৱাত এতিয়া সোলাৰ লাইটৰ যোগেদি অতি সোনকালে প্ৰত্যেক ঘৰকে বৈদ্যুতিক সংযোগ দিবলৈ বিভাগীয় বিষয়াসকলক মই পৰামৰ্শ দিছোঁ আৰু খুব সম্ভৱ 2 এদিনতে আপোনালোকে সোলাৰ লাইটবোৰ পাব। এই ক্ষেত্ৰত আৰু পৰৱৰ্তী পৰ্যায়ত টাৱাৰ লাইন কানেকশ্যনৰ যোগেদি টাৱাৰ লাইন চেংচন হোৱাৰ পথত টাৱাৰ লাইন চেংচন হ'লে মই চেষ্টা কৰিম যাতে তাত গ্ৰিড কানেক্টিভিটি হয়, খুঁটা পুতি যাতে বৈদ্যুতিক সংযোগ কৰা হয়। যিহেতু এতিয়া সোলাৰ লাইট দিয়াৰ কাৰণে মই বিভাগক পৰামৰ্শ দিছোঁ যে উজিৰেশ্বৰ মৌখোৱাত সোলাৰ লাইট দিয়ক, আমাৰ শিলডুবি বা তেনেকুৱা জেগাবোৰততো পাবই ধলেশ্বৰ আদি, কিন্তু পাৰ্মানেণ্ট এৰিয়া যিখিনি আছে উজিৰেশ্বৰ মৌখোৱা, তাতো এতিয়া যিহেতু সোলাৰ লাইটৰ যোগেদি অনতিপলমে বৈদ্যুতিক সংযোগ দিয়াৰ কথা মই পৰামৰ্শ দিছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকক মই অনুৰোধ জনাইছোঁ যে কোনোবা মধ্যভোগীয়ে যাতে আপোনালোকৰ পৰা পইচা পাতি ল'ব নোৱাৰে, কোনেও 1 পইচা নিদিব, 1 পইচা কোনেও পইচা দিব নালাগে। কোনে সোলাৰ লাইট নাপালে সেই কথাটোৱে মোক জনাব, তেওঁলোককো মই সোলাৰৰ যোগেদি বৈদ্যুতিক সংযোগ দিবলৈ মই চেষ্টা কৰিম বা সেইখিনিও পাব। কাৰণ আমাৰ ইমান পেৰামিটাৰ চেংচন হৈছে যে কোনো এঘৰ মানুহ বিদ্যুৎ সংযোগৰ পৰা বিচ্ছিন্ন হৈ নাথাকে। গতিকে মই আৰু বিশেষ নকওঁ। আজিৰ বিশেষ বাৰ্তাটো আকৌ এবাৰ কৈছোঁ যে উজিৰেশ্বৰ মৌখোৱা অঞ্চলত অতি সম্প্ৰতি সোলাৰৰ যোগেদি বৈদ্যুতিক সংযোগ কৰিবলৈ মই বিভাগীয় বিষয়াসকলক নিৰ্দেশনা দিছোঁ আৰু অতি সোনকালে আপোনালোকেও আগতে মোক অনুৰোধ কৰিছিলে যে সদ্যহতে সোলাৰ লাইট দিয়ক, পিছত খুঁটা পুতি বৈদ্যুতিক সংযোগ দিব, কিন্তু তেতিয়া মই ভাবিছিলোঁ যে এইটো অতি সোনকালে হৈ যাব বা হয়তো এবাৰ সোলাৰ লাইট পালে পিছত গ্ৰিড কানেক্টিভিটি নহ'ব। কিন্তু যিহেতু বিভাগীয় বিষয়াসকলৰ লগত আলোচনা কৰি দেখা গ'ল যে 2 বছৰ সময় প্ৰায় লাগিব
আৰু গতিকে এই 2 বছৰ যাতে মোৰ ৰাইজ বিদ্যুতৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে আপোনালোকে এতিয়া সোলাৰ লাইটৰ যোগেদি বিদ্যুৎ সংযোগ পাব। আপোনালোকেও সকলোৱে আগ্ৰহ দেখুৱাওক আৰু আপোনালোকে কোনো ঠিকাদাৰেই হওক বা সাব কণ্ট্ৰাক্টৰে হওক বা কোনোবা ফিল্ডত কাম কৰা মানুহে হওক যাতে কোনেও পইচা ল'ব নোৱাৰে সেই ক্ষেত্ৰত আপোনালোকে সতৰ্ক দৃষ্টি ৰাখিব। কোনোবাই যদি কয় যে পইচা নিদিলে সোলাৰ লাইট নিদিওঁ আপোনালোকে অকণো ভ্ৰক্ষেপ নকৰিব, মোক জনাব। সোলাৰ লাইট বিদ্যুতিক সংযোগ কোনোবাই নাপালে সেয়া দিয়াৰ দায়িত্ব কৰ্তব্য মোৰ। গতিকে আপোনালোকে কোনেও যাতে ঘুষ নিদিয়ে। মোৰ ওচৰত বহুত ইনফৰমেশ্যন আহিছে যে পইচা পাতি কালেকশ্যন কৰি আছে, কিন্তু মোৰ ওচৰত কোনো মানুহে যিসকলে পইচা দিছে তেওঁলোকে কোনো ধৰণৰ কমপ্লেইন দিয়া নাই। আপোনালোকে পইচা দি পেলাই কমপ্লেইন কৰাতকৈ পইচা নিদিয়াকৈ থাকিব। সোলাৰ লাইটৰ যোগেদি বিদ্যুৎ সংযোগ দিয়াৰ দায়িত্ব মই লৈছোঁ, মই দিম আপোনালোকক। আপোনালোকে কোনোবা কৰে পইচা নিদিয়াৰ কাৰণে যদি বিদ্যুৎ নাপায়, ধৰি ল'লোঁ চবেই পইচা দিয়া নাই, বিদ্যুৎ কোনোবা দুঘৰ মানে পোৱা নাই, মোক ক'ব। সেই দায়িত্ব, সেই কানেকশ্যন দিয়াৰ দায়িত্ব মোৰ। মই আৰু বিশেষ নকওঁ। আপোনালোকে ভালে কুশলে থাকক। ৰাজনৈতিক কিবা বিভিন্ন ধৰণৰ এতিয়া মই যথেষ্ট ব্যস্ততাৰ মাজেৰে আছোঁ। চেষ্টা কৰিম 2 দিনৰ ভিতৰত মইনবুৰী অঞ্চল বা ভাটনাভাইটি আদি অঞ্চললৈ যাবৰ কাৰণে, আৰু ৰাজনৈতিকভাৱে কিছু আলোচনা পৰামৰ্শ আদিৰো দৰকাৰ আছে। গতিকে আজিলৈ এইখিনিকে ক'লোঁ। আপোনালোকে সকলোৱে ভালে কুশলে থাকক। মোৰ কাৰণেও সকলোৱে দোৱা কৰিব যাতে অহা 5 বছৰত বাঘবৰ সমষ্টিক অসমৰ ভিতৰত এক লেখত ল'বলগীয়া সমষ্টি হিচাপে আমি নিৰ্মাণ কৰিব পাৰোঁ। তাৰে আশা বিচাৰি দোৱা বিচাৰি মই সামৰিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম, খুদা হাফিজ, নমস্কাৰ।